নমস্কাৰ ষ্টুডিঅ'ত ৰিজু লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। নাজিৰাত আঘোণৰ পথাৰত ব্যস্ততা কৃষিজীৱী ৰাইজৰ। আঘোণৰ পথাৰত ৰবাব টেঙাৰ জুতি আৰু নৰাৰ পেপাৰ নষ্টালজিক পৰিৱেশ। আঘোণ বুলিলে ব্যস্ততা বাঢ়ে কৃষিজীৱী ৰাইজৰ। পথাৰত পকি উঠে সোণালী ধান। সোণগুটি ধাননি চপোৱাত ব্যস্ত কৃষিজীৱী ৰাইজ। হাতত কাঁচি লৈ দাৱনীসকলেও ব্যস্ত ধান দোৱাত। আমি দেখুৱাম নাজিৰাৰ সোণোৱালী ধাননি পথাৰৰ দৃশ্য। চাওঁ আহক আমাৰ প্ৰতিবেদনত। মই বৰ্তমান উপস্থিত আছোঁ শিমলুগুৰিৰ গড়মূৰৰ অভয়পুৰীয়া পথাৰত আৰু কি বুলি কয় মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাব এয়া সোণালী পথাৰৰ যি আজি আঘোণৰ 1 তাৰিখ আৰু 1 তাৰিখৰ পৰা গঞা ৰাইজৰ যি শস্য চপোৱা যি আমাৰ সোণগুটি ধাননি চপোৱাৰ সময় এয়া এতিয়াও যি আমাৰ যান্ত্ৰিকৰ সময়ত যি এতিয়াও বৰ্তমান দাৱনীয়ে জাক দাৱনীয়ে ইয়াক কাঁচি লৈ সোণগুটি চপাই আছে আৰু কি বুলি কয় মোৰ সৈতে উপস্থিত আছে এজন কৃষক উপস্থিত আছে। তেওঁৰ পৰা কিছু মনৰ কথা জানিব বিচাৰিছোঁ। দাদা কি বুলি কয় আপোনাৰ এইডোখৰ মানে কিমান বিঘা মাটি আছে ইয়াতে প্ৰায় এইটো চিটাত আমাৰ 4 বিঘা আছে আৰু ইফালে তেনেকৈ 4 বিঘা আছে। টোটেল প্ৰায় 15 বিঘামান হয়গৈ আৰু খেতিটো। তাকে আজি এই প্ৰথম আঘোণৰ 1 তাৰিখ বুলি আহিলোঁ সোণালী শস্য চপাবলৈ। আজি সেই আইজোং ধানটো পকিছে ইতিমধ্যে, বতৰেও দিছেগৈ। আগত নিদিছিলে, এতিয়া লাহেকৈ অকণমান বোকাটো শুকাইছে, দাই ভাল পাইছে, সকলো দাৱনী আহিছে। হয় কি বুলি কয় ইয়াৰ এই সোণগুটি ধাননি চপোৱাৰ মাজতে যি এয়া পথাৰৰ মাজত যি ৰ'দৰ মাজত সকলো দাৱনীয়ে এয়া যি ৰবাব টেঙাৰ সোৱাদ লৈ আছে। সতীৰ্থ কেমেৰা পাৰ্চনক দেখাব এয়া আমাৰ ৰবাব টেঙা, ভোট জলকীয়া, নিমখ। হয় এয়া আমাৰ যি আমাৰ লুকাব ধৰা যি যান্ত্ৰিকৰ ফলত এতিয়াও বৰ্তমান ধান কাঁচিৰে ধান দোৱা এয়াৰ যি আমাৰ দাৱনীসকলে যি সোণগুটি চপাই আছে। আমি নৰাই বনাওঁ কাটি। এতিয়া যদি এটা বজাই দিয়ে ভাল লাগিব। এটা মই বনাই ৰাখিছোঁ এইটো। সেইটো আচলতে আজিকালি নোহোৱা হৈ গৈছে নেকি নৰা পেপাৰটো? নোহোৱা হৈ যোৱা নাই, ল'ৰা ছোৱালীবিলাকে আজি চিনি নোপোৱাই হৈছে, পথাৰলৈ নাহে, তেনেকুৱা হৈছে। আহিব পাছত। আজিকালি যুগৰ পৰিৱৰ্তন বেলেগ হৈছে, শিক্ষা দীক্ষা আদিৰ পৰা গোটেইখিনি। সেইকাৰণে আঘোণ মাহ বুলি আচলতে কবিও কিছুমান কবিতা ৰচনা কৰিছে আৰু আঘোণ মাহক লৈ কিছুমান গীতো আছে। যদি এটা সৰু গীতৰ কলি যদি হয় ভাল লাগিব। কি ক'ম এতিয়া? অঁ পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। মই বৰ্তমান উপস্থিত আছোঁ শিমলুগুৰিৰ গড়মূৰৰ অভয়পুৰীয়া পথাৰত আৰু কি বুলি কয় মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক দেখাব এয়া সোণালী পথাৰৰ যি আজি আঘোণৰ 1 তাৰিখ আৰু 1 তাৰিখৰ পৰা